নমস্কাৰ আপোনালোক সকলোকে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নাও উই আৰ এট শংকৰদেৱ নগৰ, পূজাৰ শংকৰদেৱ নগৰত আমি আছোঁ। এণ্ড হোৱাট এ মোমেণ্ট, হোৱাট এ প্ৰাউড মোমেণ্ট। আপোনালোক সকলোকে ইয়াৰ পৰিৱেশ আমি দেখুৱাৰ চেষ্টা কৰিম। বহুত বেছি এটা ভাল পৰিৱেশ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বতাহত উৰি থকা দেখিলেই যেন বুকুখন ফুলি উঠে। শংকৰদেৱ নগৰত এক বিশাল সমাৱেশ হৈছে, লোকে লোকাৰণ্য হৈ পৰিছে। হাজাৰ হাজাৰ মানুহ শংকৰদেৱ নগৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে উপস্থিত হৈছে। বহুত বেছি ভাল এটা পৰিৱেশ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে কুচকাৱাজৰ কাৰণে হোজাই শংকৰদেৱ নগৰৰ প্ৰশাসনৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। স্বাধীনতা দিৱস উদযাপনৰ বাবে হোজাই শংকৰদেৱ নগৰত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তও উপস্থিত হৈছে। উপস্থিত হৈছে এই পৰিবহণ আবকাৰী তথা তথ্য প্ৰযুক্তি বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া এইবাৰ আগবাঢ়িছে। আৰু ইয়াৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই সকলোৱে অভিবাদন গ্ৰহণ কৰিছে। কাছাৰী মৈদামত উপস্থিত থকা সকলোৰে গাৰ্ডভাৰ গ্ৰহণৰ পাছতে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আজিৰ যি মূল কাৰ্যসূচী, মুখ্য আকৰ্ষণ ৰাষ্ট্ৰীয় পতাকা উত্তোলন, আমি সেই কাৰ্যসূচীৰ দিশে আগবাঢ়িম। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যিহেতু পতাকা উত্তোলন কৰিব, আমি পৰৱৰ্তী কাৰ্যসূচীৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। আৰু তেখেতক আগবঢ়াই নিছে হোজাই জিলা উপায়ুক্ত লাচিত কুমাৰ দাস ডাঙৰীয়াই। আৰু এই ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মুখ্য কাৰ্যসূচীৰ দিশে আমি আগবাঢ়িছোঁ। প্লাটুন নম্বৰ ১ 68 BNSSB নেতৃত্ব বহন কৰিছে SIGD পঞ্চম গমচাই। প্লাটুন নম্বৰ ৩ 18th FEBN নেতৃত্ব অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই। দ্য ভাৰত স্কাউট এণ্ড গাইডৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় নেতৃত্ব বহন কৰিছে ৰূপক ঘোষ। গাইড শংকৰদেৱ নগৰ অপেন গ্ৰুপ নেতৃত্ব বহন কৰিছে কান্তেশ্বৰ কোঁৱৰে। অসম ভেলী একাডেমী লংকা নেতৃত্ব বহন কৰিছে স্বস্তিকা বৰদলৈয়ে। এয়াৰ ইছলাম নেশ্যনেল একাডেমী চৌধুৰী বজাৰ নেতৃত্ব বহন কৰিছে কৰণ দাসে। আৰু এই ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কুচকাৱাজ নেতৃত্ব বহন কৰিছে পেৰেড কামাণ্ডাৰ ABA আশোক খান, পেৰেড সেকেণ্ড ইন কামাণ্ডাৰ ABSI হৰেন্দ্ৰনাথ দাস। অভিবাদন গ্ৰহণ কৰিছে আজি অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত
কেশৱ মহন্ত ডাঙৰীয়াই। আৰু এক সুন্দৰ কুচকাৱাজৰ পৰিসমাপ্তিৰ দিশে আমি আগবাঢ়িছোঁ। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কুচকাৱাজ আপোনালোকে প্ৰত্যক্ষ কৰিছে। এক সুন্দৰ কুচকাৱাজ শেষ হোৱাৰ লগে লগেই এক আকৰ্ষণীয়মূলক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল আৰু এই কুচকাৱাজ শেষ হোৱাৰ লগে লগেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে। নগৰত স্বাধীনতা উদযাপন বহুত ভালকে কৰা হৈছে। স্বাধীনতা দিৱসৰ উদযাপন বহুত ডাঙৰকে কৰা হৈছে এণ্ড আমি আহি এটা বহুত ভাল এটা ভাইব পাইছোঁ। মন্ত্ৰী কেশৱ মহন্ত আহিছিল, ইয়াত তেওঁ যোগদান কৰিছিল আৰু বহুত মানুহ আহিছে। ইয়াত বহুত মানুহে স্বাধীনতা উদযাপনত তেওঁলোকে যোগ দিছে এণ্ড স্বাধীনতা উদযাপন বহুত ভালকে কৰা হৈছে। ধন্যবাদ এই ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে। আপোনাৰ লগত আমি আকৌ লগ পাম আৰু এটা ভাল ভিডিঅ'তে, তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকিব। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।